ৰাতি আহিলে বতাহত এক অদ্ভুত সুৰ বাজে, যেন অতীতৰ চিঞৰ আজিও পাহাৰৰ বুকুত প্ৰতিধ্বনি হৈ আছে। ভাংগৰ দুৰ্গ, এই নামটো শুনিলে এক শীতল সঁচা ভয় হৃদয়ত সোমাই যায়। সূৰ্য অন্ত যোৱাৰ লগে লগে য'ত মানুহৰ পদচিহ্ন থমকি যায়, য'ত আৰম্ভ হয় এক নীৰৱ অদৃশ্য জগতৰ কাহিনী। কোৱা হয় এই দুৰ্গ কেৱল শিল আৰু ইটাৰে গঢ়া নহয়, ই গঢ়া হৈছে অভিশাপ, প্ৰেম আৰু প্ৰতিশোধৰ অন্ধকাৰ ইতিহাসেৰে। भानगढ़ किले की भूतिया कहानी, तांत्रिक का श्राप, किला हुआ वीरान। আজি আমি প্ৰৱেশ কৰিম সেই নিষিদ্ধ কাহিনীত, য'ত প্ৰতিটো ছাট লুকাই আছে এটা নজনা আতংক। ৰাজস্থানৰ আৰাৱলী পৰ্বতমালাৰ পাত দেশত এখন পুৰণি ধ্বংসাৱশেষৰ মাজত থিয় হৈ আছে এটা ভাংগৰ দুৰ্গ। সূৰ্য ডুবি যোৱাৰ লগে লগে এই ঠাইত নিষেধাজ্ঞা জাৰি কৰা হয়। চন্দ্ৰৰ পোহৰতো যেন এই দুৰ্গৰ প্ৰতিটো শিলে এটা অন্ধকাৰ কাহিনী কয়। কোনোবাই ৰাতি ইয়াত প্ৰৱেশ কৰিলেই ঘূৰি নাহে বুলি লোককথাই কয়। এইটোৱে ভাৰতৰ আটাইতকৈ ভয়ংকৰ ভুতুৰি ঠাই। কিন্তু কিয়, কোন অভিশাপে এই সুন্দৰ দুৰ্গক এটা অবিক্ষিপ্ত ধ্বংসস্তূপত পৰিণত কৰিলে? কাহিনী আৰম্ভ হয় 16শ শতিকাৰ মাজভাগত। আম্বাৰৰ ৰজা ভগৱত দাসে তেওঁৰ দ্বিতীয় পুত্ৰ মধ সিংৰ এটা শক্তিশালী দুৰ্গ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সময়ত এই অঞ্চলত এজন মহান সাধু বাস কৰিছিল, বাবা বলুনাথ বা বালানাথ। তেওঁ পৰ্বতৰ ওচৰত ধ্যান কৰি আছিল। ৰজাই সাধুৰ অনুমতি বিচাৰিলে। সাধুৱে অনুমতি দিলে, কিন্তু এটা কঠোৰ চৰ্ত আছিল। তাত থকা কোনো অট্টালিকাৰ ছায়া যেন তেওঁৰ আশ্ৰমত নপৰে। যদি পৰে তেন্তে সমগ্ৰ নগৰ ধ্বংস হ'ব। ৰজাই প্ৰতিশ্ৰুতি দিলে। দুৰ্গ নিৰ্মাণ হ'ল। চাৰিওফালে মন্দিৰ, বজাৰ, অট্টালিকা উঠিল। নাগৰাহল্লিৰ মন্দিৰবোৰত গোপীনাথ, মংগলা দেৱী, হনুমানৰ প্ৰতিমূৰ্তি সজাই তোলা হ'ল। দুৰ্গ এসময়ত সমৃদ্ধশালী হৈ উঠিল, কিন্তু ক্ষমতাৰ লোভে মানুহক অন্ধ কৰে। মাথু সিংহৰ এজন বংশধৰে দুৰ্গৰ উচ্চতা বঢ়াই দিলে। নতুন স্তম্ভবোৰে সাধুৰ আশ্ৰমত ছায়া পেলালে। সাধুৰ খং উঠিল। তেওঁ অভিশাপ দিলে, এই নগৰ কেতিয়াও শান্তি নাপাব। ইয়াৰ বাসিন্দাসকলৰ আত্মা ইয়াতে আবদ্ধ হৈ থাকিব। প্ৰথম অভিশাপৰ পিছত দুৰ্গৰ ভাগ্য সলনি হ'বলৈ ধৰিলে। কিন্তু আটাইতকৈ ভয়ংকৰ কাহিনী আহিল ৰাজকুমাৰী ৰত্নাৱতীৰ জীৱনৰ পৰা। ৰাজকুমাৰী ৰত্নাৱতী আছিল ৰাজস্থানৰ মুকুতা। তেওঁৰ সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰ কথা দূৰ দূৰলৈকে বিয়পি পৰিছিল। বহু ৰজা মহাৰাজাই তেওঁক বিয়া কৰাবলৈ আহিছিল। তান্ত্ৰিক সিংহিয়াই তেওঁক দেখি পাগল হৈছিল। সিংহিয়া এজন কলা যাদুকৰ আছিল। তেওঁ ৰাজকুমাৰীক লাভ কৰিবলৈ এটা প্ৰেমৰ ঔষধ প্ৰস্তুত কৰিলে। সেই তেলত তেওঁ মন্ত্ৰ পঢ়ি অন্ধকাৰ শক্তি সঞ্চাৰ কৰিলে। এদিন বজাৰত ৰাজকুমাৰীক দেখি তেওঁ সেই তেলৰ বটল আগবঢ়ালে। ৰাজকুমাৰীয়ে তাৰ মাজত কিবা অশুদ্ধ শক্তি অনুভৱ কৰিলে। তেওঁ বটলখন এটা ডাঙৰ শিলৰ ওপৰত পেলাই দিলে। যি মুহূৰ্তত তেল শিলত লাগিল, সেই শিলখন গৰি গ'ল আৰু তান্ত্ৰিক সিংহিয়াক চেপি মাৰিলে। মৃত্যুৰ সময়ত সিংহিয়াই ভয়ংকৰ অভিশাপ দিলে, এই দুৰ্গ আৰু নগৰত কোনো আত্মাই শান্তি নাপাব। যিসকলে ইয়াত বাস কৰিব তেওঁলোকৰ মৃত্যু হ'ব আৰু তেওঁলোকৰ আত্মা ইয়াতে আবদ্ধ হৈ থাকিব। কোনো পুনৰ জন্ম নহ'ব। তেওঁৰ সেই নিশ্বাসত এই অভিশাপ সমগ্ৰ ভাংগড়ৰ ওপৰত নামি আহিল। তাৰ পিছৰ বছৰতে এটা যুদ্ধ হ'ল। ৰাজকুমাৰী ৰত্নাৱতী সেই যুদ্ধত প্ৰাণ হেৰুৱালে। দুৰ্গৰ বাসিন্দাসকল এটা এটাকৈ নোহোৱা হৈ গ'ল। কোনোবাই কয় মহামাৰী, কোনোবাই কয় আকস্মিক ধ্বংস। কিন্তু ৰাতিৰ পিছত ৰাতি মানুহে অদ্ভুত কথা শুনিবলৈ ধৰিলে। মহিলাৰ হাঁহি, শিশুৰ কান্দন, ভৰিৰ শব্দ আৰু এজন তান্ত্ৰিকৰ গভীৰ মন্ত্ৰ উচ্চাৰণ। আজিও যদি আপুনি দিনৰ পোহৰত ভাংগড়লৈ যায়, তেন্তে দেখিব পুৰণি দুৰ্গৰ ধ্বংসাৱশেষ, ছাদবিহীন অট্টালিকা, ভাঙি পৰা দুৱাৰ। কিন্তু সূৰ্য ডুবি যোৱাৰ লগে লগে প্ৰৱেশ সলনি হয়। বতাহত এটা ঠাণ্ডা অনুভৱ হয়। কোনোবাই কয় ৰাজকুমাৰী ৰত্নাৱতীৰ আত্মা এতিয়াও দুৰ্গৰ চাৰিওফালে ঘূৰি ফুৰে, চাদা কাপোৰ পিন্ধি। কোনোবাই কয় তান্ত্ৰিকৰ আত্মাই এতিয়াও প্ৰতিশোধ বিচাৰি আছে। একাধিক পৰ্যটকে অভিশপ্ত বৰ্ণনা কৰিছে। কোনোবাই ফটোত অদৃশ্য মূৰ্তি দেখা পাইছে। কোনোবাই ৰাতিৰ সময়ত মোবাইলৰ বেটাৰী হঠাতে শেষ হোৱা দেখিছে। কোনোবাই চিঞৰ শুনিছে, যেন এটা যুৱকৰ চিঞৰ। সাধুৰ অভিশাপৰ পৰা উদ্ধাৰ বিচাৰি এটা কুঁৱা আছে, য'ত প্ৰৱেশ কৰিলে কোনোবাই ঘূৰি নাহে বুলি কয়। ভাংগড় দুৰ্গ এতিয়া পুৰাতত্ত্ব বিভাগৰ অধীনত। ৰাতি প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ। কিন্তু অভিশাপৰ কাহিনী কেতিয়াও বন্ধ নহয়। লোকসকলে বিশ্বাস কৰে যে দুৰ্গৰ প্ৰতিটো শিলত আবদ্ধ আত্মা আছে, যিসকলে মৃত্যুৰ পিছতো মুক্তি নাপালে। সাধু বলুনাথৰ অভিশাপ আৰু তান্ত্ৰিক সিংহিয়াৰ প্ৰতিশোধ, এই দুটাই ভাংগড়ক এটা জীৱন্ত কবৰস্থান কৰি তুলিছে। যদি কেতিয়াবা আপুনি ৰাজস্থানলৈ যায়, দিনৰ পোহৰত ভাংগড়লৈ যাব, কিন্তু সূৰ্য ডুবাৰ আগতে ওলাই আহিব। তেওঁ হয়তো ৰাজকুমাৰী ৰত্নাৱতীৰ দৰে সুন্দৰ কিন্তু অশান্ত আত্মাৰ সন্মুখীন হ'ব পাৰে, অথবা তান্ত্ৰিকৰ কলা ছায়াই তেওঁক অনুসৰণ কৰিব পাৰে।
এই দুৰ্গ কেৱল ধ্বংসাৱশেষ নহয়, ই এটা স্মৃতি, ক্ষমতা, লোভ, প্ৰেম আৰু প্ৰতিশোধৰ। আৰু সেই স্মৃতিবোৰ আজিও ৰাতিৰ বতাহত জীৱন্ত হৈ উঠে। ভাংগৰৰ অভিশাপ কেতিয়াও মুক্ত নহ'ব। ইয়াত থকা আত্মাবোৰে চিৰকাললৈকে ঘূৰি ফুৰিব, শান্তি বিচাৰি, কিন্তু কেতিয়াও নাপায়। ধন্যবাদ।